গুড ইভিনিং এভৰিৱান। আমি আজি বহুত দিনৰ মূৰত মই বহুত দিনৰ মূৰত আমাৰ গাঁৱৰ বাৰীখনলৈ আহিছোঁ আৰু ইয়াতে কি শাক লাগি আছে, চব্জি কি আছে, বহুত দিনৰ মূৰত চাবলৈ আহিলোঁ মই। বলক যাওঁ, আমাৰ বাৰীখনত কি লাগিছে দেখাওঁ আপোনালোককো। এয়া এইফালে লাগি আছে এয়া জিকা, বা ডাঙৰ হৈ গ'ল। আৰু এটা এইফালে এটা লাগি আছে এয়া জিকা, এইখিনি এতিয়া ছিঙিম। ইফালে এয়া ভেন্দি, এইফালেও লাগি আছে। এইকেইদিন কোনো অহা নাই বাৰীলৈ, সেইকাৰণে এয়া ভেন্দি, জিকা এইবোৰ পূৰা ডাঙৰ হৈ গ'ল, ছিঙিব পৰা হৈ গ'ল। বিশেষকৈ মোৰ বহুত দিন অহাই নাই আৰু বাৰীখনৰ পৰা চেহেৰাই বেলেগ হৈ গ'ল। এয়া আমাৰ চব্জি এতিয়া সেউতীয়া হ'ল লগোৱা, সেইকাৰণে খাবলৈ বৰ বেছি হোৱা নাই। এয়া এইফালে দাংবডি দুডালমান লাগি আছে, ইফালে এইবিলাক টেঙা শাক চব্জি, আৰু এইফালে আমাৰ এয়া পুখুৰীটো আছে। এইয়া ইয়াতে মাছ এৰি দিয়া হৈছে, আৰু এনেকৈ আৰু বাৰীখন কেতিয়াবা মাজে মাজে চাবলৈ আহি থাকোঁ। আৰু এইফালে এয়া মানুহজনে পূৰা গছ পুলি ৰোৱাত ব্যস্ত, মোকো মাতি আছে, ভিডিঅ' কৰাত ব্যস্ত হৈছোঁ আপোনালোকক অকণমান দেখাবৰ কাৰণে। আৰু এইফালে এয়া ঢেকীয়া ছিঙি ল'লোঁ, আৰু এয়া টেঙা শাক চব্জি, আৰু এইফালে কণকণি জলকীয়া, ভেন্দি, জিকা এনেকৈ, আৰু বৰ বেছি ল'বলৈ নহ'ল, আমি অহা দেৰি হ'ল। আৰু ৰাস্তাত গৈ থাকোঁতে এয়া ঢেকীয়া বুটলিলোঁ, আৰু মই ভিডিঅ' কৰি গৈ আছিলোঁ, আৰু সন্ধিয়াও হ'ব হ'ল, সেইকাৰণে বোলো আজিলৈ যাওঁ আৰু ঘৰলৈ। আজিলৈ বাই।